মৌলানা বদৰুদ্দিন আজমল সাহাব ইমান কৰিছে মইতো মোৰ ITI মাৰিছিলোঁ মই 70 কোটি টকা কাম কৰিছে মই মৌলানা বদৰুদ্দিন আজমল সাহাবক কৈছিলোঁ 70 কোটি ক'ত কাম কৰিছিলে মোক দেখুৱাই দিয়ক তেও 5 কোটি টকা বছৰ ফাছ আহে 25 কোটি টকা হয় তেও কৈছে ইমান যদি ধুবুৰীবাসীৰ কাৰণে মৰম লাগে আজি এটাও কিয় ইউনিভাৰ্চিটি ইয়াত নহল আজি কিয় হজাই হল আজি কিয় ইয়াত নহল আপোনালোকে এটাই কওক আজি যদি মৌলানা বদৰুদ্দিন আজমল ইমানে কাম কৰিছে আজি যদি হিংসৰ লগে কাম কৰে আজিলৈকে কিয় শিক্ষাৰ কাৰণে মাত মাৰিছে ফ্ৰী কৰিছে নেকি আজিলৈকে কওক আপোনালোকে আজিলৈকে একটা ভিডিও নাই আজি টকা লৈ তেওঁলোকে ই কৰি আছে টকাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিছে তেওঁ আমাৰ জাতিৰ কাৰণে ৰাজনীতি কৰে জাতিক আমাৰ ধ্বংস কৰাৰ কাৰণে ৰাজনীতি কৰিছে মুছলিমৰ এটা ঠিকা লৈছে নেকি তেওঁলোকে আজি তেওঁলোকে যেটো কৈ আছে তেওঁলোকে আমাৰ জাতিৰ কাৰণে নহয় আমাৰ জাতি পিছপৰাই লৈছে এইখন আজমল ডাঙৰীয়া গতিকে এইবাৰ ৰাইজে বিচাৰিছে আপোনালোকে দেখা পাইছে যে ঠাই ঠাই পখাটা ইউটিউবে খাই আছে নিশ্চয় এইবাৰ বিদায় হ'ব আজমল ডাঙৰীয়া আপুনি প্ৰাৰ্থী আপুনি জিকিব নিশ্চয় আমি জিকিম অহম জনমৰ্চা জিকি আহিব এই কথাটো চুকাইলে কিমান ভোট পাব আমি 10 লাখৰ ওপৰত ভোট পাম এইটো নিশ্চিন্ত থাকক আপোনালোকে হয় আমি কি তুমি যদি জিকা কি কৰিবা আপুনি যদি জিকে কি কৰিব মোৰ কথাটো কৈছো মৌলানা ইউটিউবৰ বন্ধু একজনে কৈছে যে এটো ইন্ডিভিজুয়ালি কাম মই প্ৰথম কথা হৈছে মৌলানা বদৰুদ্দিন আজমল সাহেব নিজের ভোটটো নিজে দিব নোৱাৰিব স্পষ্ট কথা দ্বিতীয় নম্বৰ কথাটো হৈছে মৌলানা বদৰুদ্দিন আজমল ইন্ডিভিজুয়ালি যেটো কথা কৈছে আজমল সাহেব এমপি না পঞ্চায়ত প্ৰেসিডেন্ট তেওঁলোকে যেটো ইন্ডিভিজুয়াল কাম হয় এটো পঞ্চায়তৰ আণ্ডাৰৰ কাম হয় হেতু এমপিৰ ফান্ড নহয় তেওঁলোকে কনাই দ্বিতীয় কথাটো হৈছে যিবিলাক ঘৰ খহনীয়া হৈছে পাৰ্লিয়ামেণ্টে কেইবাৰ উত্থাপন কৰিছে কক ভোটাৰসকলকে যে মানুহক যে হাৰাশাস্তি কৰি আছে কেইবাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব উত্থাপন কৰিছে কক আপোনালোকে মানুহক যে মাটিৰ পাটা ঘৰ বাৰী যে উচ্ছেদ কৰি আছে তেওঁলোকে পাৰ্লিয়ামেণ্টে কেইবাৰ হৈছে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ কৈ হৈছে কেইবাৰ কৰিছে কি আনিলে তেওঁলোকৰ মানুহক কাৰণে কি সাহায্য কৰিছে এই যিবিলাক মানুহক যে মাৰিলে ভুৱা এনকাউণ্টাৰ হলে দ্বিতীয় কথাটো হৈছে বিজেপি চৰকাৰে বহুত কাম কৰিছে মই মানিছো ৰব बीजेपी सरकार बहुत काम करছে मैं वेलकम জনাইছো আপোনালোকে চাও মোদি साहब কৈছে एक देश का एक कानून है जो यूसीसी यूनिफॉर्म सिविल कोड যেটো কৈছে যে एक देश एक नियम যদি এক নিয়ম আছে তেওঁলোকে গেৰুৱা কাপোৰ পিন্ধিব আমি পিন্ধিম নেকি আমি নামাজ পঢ়ো আমি সাদা পাঞ্জাবী পিন্ধো আমি গেৰুৱা পিন্ধিম নেকি তেওঁলোকে যেটো কথা কৈ আছে আজি কব মাদ্ৰাসা বন্ধ আজি মাদ্ৰাসাতে হৈছে আমাক অশ্লীল ভাষা কলে আমি তেওঁলোক ইউটিউবৰ এজন বন্ধুসকলে আহিছে আমি এজন অহম জনমৰ্চাৰ এজন প্ৰাৰ্থী ধুবুৰী কেণ্ডিডেট হয় মই দলৰ সাধাৰণ সম্পাদক হয় মই এটা আপোনালোকে নিমন্ত্ৰণ কৰিছে মই আহিছো কিন্তু আমাক কিয় আমাৰ কিয় ধুবুৰী মাৰিবলৈ আহিলে এই কথা ঠিক আছে AIDFৰ ফালৰ পৰা এটা কক কোনোবা এটা এই কথাখিনি কক আক্ৰমণ কৰিবলৈ কোনেও যোৱা নাই এই মানুহজন যেনেকৈ অশ্লীল ভাষা ইউজ কৰি আছিল ঠিক আছে ইয়াত সবে ইয়াৰ ফলা কৰিছে পিছফালৰ পৰা মানুহ আহিছিল এটো কাৰণত হয়তো অলপ আগুৱাই যাব পাৰে কিন্তু কোনিবলৈ মানিবলৈ যোৱা নাই সবে গম পায় ইয়াত পুলিশ না ঠিক আছে এনেকে নহয় চাওক যদি আপুনি যুক্তি নিদিব যুক্তি দিয়া নাই যদি আমাৰ তৰফৰ পৰা যদি আমাৰ ফালৰ পৰা যদি কোনবাই যদি এনেকুৱা লাগিছে আমিতো ইন্টেনশন নাছিলে যদি শুকুৰালিক এনেকুৱা লাগিছে আমি এইখিনি কাৰণে আমি ইয়াৰ পৰা আমি সৰি খুজিছো এতিয়া আমি ডিবেটখন আগলৈ লৈ ঠিক আছে